উলহ মালহেৰে উদযাপন কৰা হয় তৃতীয় অসম আৰক্ষী বাহিনীৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে মুখ্য অতিথিৰূপে অসম আৰক্ষীৰ পূবমণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা উপস্থিত থাকি বাহিনীটোৰ আৰক্ষী জোৱানসকলৰ পেৰেড অভিবাদন গ্ৰহণ কৰে। বাহিনীটোৰ ভাৰপ্ৰাপ্ত অধিনায়কৰ দায়িত্বত থকা যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ উদ্যোগত সফলতাৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস। আৰু প্ৰতিষ্ঠা দিৱসতেই বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা জোৱান আৰু পৰিয়াল আৱাসৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আজি খুবেই ভাল লাগিলে। আজি ৬৭তম প্ৰতিষ্ঠা দিৱস তৃতীয় অসম আৰক্ষী বাহিনীৰ। গতিকে এই বাহিনীটোৱে যিখিনি পাৰদৰ্শিতা দেখুৱাইছে অসম নাগালেণ্ড সীমান্ততে হওক আৰু অবিভক্ত অসমৰ বিভিন্ন জিলাত অশান্ত জিলাবিলাকত কাম কৰি আহিছে। গতিকে ইয়াৰ সুনাম এটা আছে আৰু এই সুনামটো আজিও অক্ষুণ্ণ আছে। গতিকে মই আজি সমূহ তৃতীয় অসম আৰক্ষী বাহিনীৰ অফিচাৰ আৰু জোৱানসকলক আৰু বিশেষকৈ ইয়াৰ ভাৰপ্ৰাপ্ত অধিনায়ক যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ ডাঙৰীয়াকো মই শুভেচ্ছা জনাইছোঁ আৰু খুব আটকধুনীয়াকৈ আজি এই অনুষ্ঠানটো পৰিচালনা কৰিছোঁ। একচুৱেলি এই সমস্যাটো তিনিচুকীয়া জিলা বুলি নহয়, এই অঞ্চলটোত আছে। গতিকে আমি ভাবিছোঁ যে অসম আৰক্ষী সষ্টম হৈ আছে আৰু আমাৰ বিভিন্ন জেগাত কামাণ্ডো বাহিনীৰ নতুনকৈ যোনখিনি নিয়োজিত জৱান তেওঁলোকো নিয়োজিত হৈ আছে। গতিকে এতিয়া পৰিস্থিতিটো অধ্যয়ন কৰি আছোঁ আৰু গতিকে মোৰ মতে আৰক্ষী সষ্টমতাৰ যোনটো আমাৰ বিশ্বাস যে আমি জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ কৰিব পাৰিম তাৰ আশাবাদী হ'ব। মোক আপোনাক তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।